যেহেতু আসাম পুলিচ 2026 পৰীক্ষা কাষত আহি গ'ল সেইবাবে মই আপোনালোকৰ কাৰণে জেনেৰেল সায়েন্সৰ কেইটামান কোৱেশ্চন লৈ আহিছোঁ। ফাৰ্ষ্ট কোৱেশ্চন দিয়া আছে কোনবিধ চৰায়ে পোনপটীয়াকৈ সূৰ্যৰ ফালে চাব পাৰে? উত্তৰটো হ'ব ঈগল। এতিয়া হওক নেক্সট কোৱেশ্চন নম্বৰ 2 এজন সুস্থ মানুহে দিনটোত কিমান লিটাৰ পানী খাব পাৰে? উত্তৰটো হ'ব 5 লিটাৰ। এতিয়া কোৱেশ্চন নম্বৰ 3 দিয়া আছে কোন প্ৰাণীয়ে গোটেই জীৱনত কেতিয়াও পানী নাখায়? এইটোৰ উত্তৰটো হ'ব কেংগৰু ৰেট। এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 4 কিহৰ পৰা অধিক শক্তি উৎপন্ন হয় মানুহৰ শৰীৰত? এইটোৰ উত্তৰটো হ'ব স্নেহ পদাৰ্থৰ দ্বাৰা শক্তি উৎপন্ন হয়। এতিয়া হওক কোৱেশ্চন নম্বৰ 5 প্ৰাণীদেহৰ সন্ধিত খাদ্যসমূহ কি ৰূপত থাকে? এইটো উত্তৰটো হ'ব গ্লিক'জেনৰ ৰূপত থাকে। এতিয়া লাষ্ট কোৱেশ্চন নম্বৰ 6 কিহৰ ক্ৰিয়াৰ বাবে পাকস্থলীত গাখীৰ দৈত পৰিণত হয়? এইটোৰ উত্তৰটো হ'ব বেনেনি। ধন্যবাদ। এনেধৰণৰ কোৱেশ্চন পাবলৈ হ'লে মোক ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।